Hello everyone and welcome back to our digital class. I hope all of you are doing well. মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰবাৰ তোমালোকক আজি আমাৰ ডিজিটেল ক্লাছলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ অন্তৰ্গত এটি পাঠ ডক্টৰী লাৰ্নছ এবাউট দ্য পঞ্চায়ত। Okay, so let's start the video. The students, first of all, I would like to give a brief introduction about the lesson. ছাত্ৰ ছাত্ৰীসকল মই আজি আমি আলোচনা কৰিবলগীয়া পাঠটো আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত এই পাঠটোৰ সম্পৰ্কে এক চমু আভাস দিবলৈ বিচাৰিছোঁ। So, the lesson Doctor learns about the panchayat is about the meaning of panchayat long ago and now, as well as its role in rural development. অৰ্থাৎ আজি আমি আলোচনা কৰিবলগীয়া পাঠ ডক্টৰ লাৰ্নছ এবাউট দ্য পঞ্চায়তৰ কি বিষয়ে আলোচনা কৰা হৈছে, আগৰ দিনত আৰু বৰ্তমানত পঞ্চায়তৰ অৰ্থ লগতে পঞ্চায়তৰ যি ভূমিকা আছে ৰুৰেল ডেভেলপমেণ্টত সেই বিষয়ে ইয়াত আলোচনা কৰা হৈছে। ৰুৰেল মিনছ ৰিলেটিং টু ভিলেজেছ, অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ বিকাশৰ ক্ষেত্ৰত পঞ্চায়তৰ ভূমিকা সম্পৰ্কে এই পাঠটোত আলোচনা কৰা হৈছে। This lesson designed as a conversation that takes place between a little missing girl named Dr. and his father Konkemili. এই পাঠটো তোমালোকৰ বাবে এনেধৰণে প্ৰস্তুত কৰা হৈছে কথোপকথনৰ জৰিয়তে, অৰ্থাৎ কনভাৰচেশ্যন মিনছ কথোপকথনৰ জৰিয়তে এই পাঠটো প্ৰস্তুত কৰা হৈছে। আৰু এই কথোপকথন কাৰ মাজত হৈছে, এজনী সৰু মিচিং কমিউনিটিৰ ছোৱালী অৰ্থাৎ মিচিং সম্প্ৰদায়ৰ এজনী ছোৱালী যাৰ নাম হৈছে কি, তাৰ নাম ডক্টৰী আৰু তেওঁৰ পিতৃ কংকেমিলিৰ মাজত হোৱা কথোপকথন। She calls him Babu and he works in a panchayat office. ডক্টৰী অৰ্থাৎ তাই নিজৰ দেউতাকক বাবু বুলি সম্বোধন কৰিছিল আৰু তেওঁ বাবুৱে ক'ত কাম কৰিছিলে, পঞ্চায়ত অফিচত। Doctory is a student of class 8 of Disangmuk জনজাতি হাই স্কুল। ডক্টৰী এজনী অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনৰ নাম হৈছে দিচাংমুখ জনজাতি হাই স্কুল। Her father takes her to school on his bicycle. তাইৰ দেউতাকে সদায় স্কুলত নিজৰ চাইকেলেৰে লৈ যায়। She loves the bicycle ride for she gets to know things every day. তাই দেউতাকৰ লগত চাইকেলত উঠি যাবলৈ খুব ভাল পায় কিয়নো তাই প্ৰতিদিনেই দেউতাকৰ পৰা নতুন নতুন কথা শিকিব পাৰে। Doctory means a necklace of beads the missing usually wear in festival. ছোৱালীজনীৰ যিটো মিচিং কমিউনিটিৰ ছোৱালীজনীৰ নাম ডক্টৰী, সেই ডক্টৰী শব্দটোৰ অৰ্থ ইয়াত কৈছে, ডক্টৰী মানে হৈছে নেকলেছ অফ বিডছ, অৰ্থাৎ নেকলেছ মানে কি আমি ডিঙিত পিন্ধা এক মণিধাৰী বা মণি। বিডছ হৈছে এনেকুৱা এক প্ৰকাৰৰ জুৱেল বা মণি য'ত মানে কি থাকে, ফুটা থাকে আৰু সেই ফুটাৰে কি ক'ব পাৰি, কিছুমান থ্ৰেড বা সূতা ভৰাই পেলাই আমি কি কৰিব পাৰি, গলপতা বা এনেকুৱা ব্ৰেচলেটো বনাব পাৰি। সেই নেকলেছ অফ বিডছ হয় অৰ্থটো। আজি মিচিং কমিউনিটিৰ জনসাধাৰণে বিভিন্ন উৎসৱৰ সময়ত তেনেকুৱা গহনা পিন্ধে। On their way to school, Doctory asks her father many things related to panchayat. এই পাঠটো ডক্টৰীয়ে বিদ্যালয়লৈ যাওঁতে দেউতাকৰ লগত কি কৰিছিলে, পঞ্চায়ত সম্পৰ্কে বিভিন্ন কথা দেউতাকক সুধিছিল। So, it's a small introduction about the lesson. আশা কৰিছোঁ এইখিনি ইন্ট্ৰডাকশ্যনটো তোমালোকে বুজি পাইছা। Now, let's move on to the chapter. Doctory learns about the panchayat. ডক্টৰীয়ে পঞ্চায়তৰ বিষয়ে জানিলে বা জ্ঞান লাভ কৰিলে। Doctory, isn't it that your panchayat office, Babu? অৰ্থাৎ পাঠটোৰ আৰম্ভণিতে ডক্টৰীয়ে নিজৰ পিতৃক উদ্দেশ্যি কৰি কৈছে যে, বাবু এয়া আপোনাৰ পঞ্চায়ত অফিচ নহয়নে? কংকেমিলি, ডক্টৰীৰ দেউতাকৰ নাম হৈছে কি, কংকেমিলি, তেওঁ ডক্টৰীক উদ্দেশ্যি ক'লে, য়েছ মাই চাইল্ড, ইট হেজ আ গট নিউ চাইনবোৰ্ড। আচ্ছা হয় মোৰ ছোৱালী, আৰু এইখনে পঞ্চায়ত অফিচটোৰ মানে কি হৈছে, ইট হেজ গট আ নিউ চাইনবোৰ্ড, এখন নতুন নাম ফলক লগোৱা হৈছে। ডক্টৰী, বাট হোৱাট ইজ এ পঞ্চায়ত বাবু? তেওঁ নিজৰ দেউতাকক বাবুক উদ্দেশ্যি কৰি সুধিছে যে পঞ্চায়ত মানেনো কি? উত্তৰত কংকেমিলিয়ে কৈছে
Long ago, Dr. বহুদিনৰ আগতে Dr. Panchayat meant a system of governance by 5 elderly men called Panch Gramin Pramukh. বহুদিনৰ আগতে Dr. পঞ্চায়ত হৈছিল শাসন কৰাৰ এনে এক ব্যৱস্থা আৰু সেই শাসন কৰিছিলে কোনে এখন গাঁৱৰ 5জন বৃদ্ধ বা বয়স্ক প্ৰধানে এখন গাঁৱৰ 5জন যি বয়সস্থ ব্যক্তি থাকে সেই বয়সস্থ ব্যক্তিসকলক প্ৰধান বুলি কৈছে সেই গ্ৰামীণ প্ৰধানৰ 5জনে মানে কি কৰিছিলে গাঁওখন পৰিচালনা কৰিছিলে সেইকাৰণে পঞ্চ গ্ৰামীণ প্ৰমুখ বুলি কোৱা হয় পঞ্চ মানে কি 5জন মানে 5জন গ্ৰামীণ প্ৰধানে কি কৰিছিলে যি মানে গাঁওখন শাসন কৰিছিল তেতিয়া সেটাক পঞ্চায়ত বোলা হৈছিলে their word was the rule তেওঁলোকৰ শব্দই শাসন আছিল অৰ্থাৎ তেওঁলোকে যি কৈছিলে সেয়াই নীতি নিয়ম আছিল আৰু সেয়া সকলোৱে মানি চলিব লাগিছিল there was no quarrel among the villagers because they respect their gramin or gram pramukhs কৈছে সেই কাৰণে গাঁওবাসীৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল হোৱা নাছিল quarrel মানে কি কাজিয়া অৰ্থাৎ unfriendly relation between or the among the people মানে কি যেটো মানে অবন্ধুত্বপূৰ্ণ মনোভাৱ থাকে হেতু যে তেওঁলোকৰ শব্দই যেহেতু শাসন আছিলে গতিকে গাঁওবাসীয়ে এই গ্ৰামীণ প্ৰমুখসকলক বা গ্ৰাম প্ৰধানসকলক খুব কি কৰিছিল ৰেসপেক্ট কৰিছিল সন্মান কৰিছিল সেই কাৰণে গাঁওবাসীৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল হোৱা নাছিলে অৰ্থাৎ ইয়াত অংকে মিলিয়ে ডক্টৰী প্ৰশ্নৰ উত্তৰ দিছে যে পুৰণি কালত পঞ্চায়তৰ অৰ্থ কি আছিল ডক্টৰী You are not old and yet you are in the panchayat. তাছত ডক্টৰৰ মনত কৌতূহল হৈছে যে আপুনিতো ইমান বয়সস্থ নহয় বা বৃদ্ধ নহয় কিন্তু আপুনি এতিয়াও পঞ্চায়তত আছে যে অৰ্থাৎ কি হৈছে ডক্টৰৰ মনত কৌতূহল হৈছে যিহেতু দেউতাকে ক'লে যে পুৰণি দিনত পঞ্চায়ত আছিল সেই সকল কি গাঁৱৰ 5জন যে বৃদ্ধ ব্যক্তি আছিল বৃদ্ধ প্ৰধানসকলে কি কৰিছিলে গাঁওখন পৰিচালনা কৰিছিল গতিকে তেওঁৰ মনত প্ৰশ্ন আছে যে তেওঁৰ দেউতাক বৃদ্ধ নহয় তথাপিতো তেওঁ পঞ্চায়ত কেনেদৰে আছে এতিয়া ইয়াৰ উত্তৰত কংকে মিলিয়ে দেউতাকে কৈছে you see nowadays anyone who is above 21 can contest panchayat elections অৰ্থাৎ তুমি এতিয়া চোৱা যে আজিকালি যিসকলৰ anyone যিসকলৰ বয়স মানে ভাৰতীয় নাগৰিকৰ যিসকলৰ বয়স 21 বছৰৰ ওপৰ হয় তেওঁলোকে পঞ্চায়তৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে কন্টেষ্ট কৰিব পাৰে পঞ্চায়ত ইলেকশন মানে গম পাইছা নিৰ্বাচন যাৰ দ্বাৰা আমি এজন কি কৰিব পাৰো প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰো আৰু সেই প্ৰতিনিধিয়ে পঞ্চায়তৰ সদস্য হৈ পেলাই আমাৰ কি কৰে গাঁৱৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে A panchayat is the body that is responsible for the development of villages. So, বৰ্তমান পঞ্চায়ত হৈছে কি এটা বডি বা এটা অনুষ্ঠান that is responsible আৰু তেওঁ সেই অনুষ্ঠানটো কিহৰ কাৰণে responsible কৈছে for the development of villages অৰ্থাৎ গাঁৱৰ বিকাশ বা উন্নতি সাধন কৰিবলৈ পঞ্চায়ত কি হৈছিলে দায়বদ্ধ বা তেওঁলোকৰ দায়িত্ব আছে The panchayat is a very important institution for social change. You know, তুমি জানানে দেউতাকে কৈছে ডক্টৰ উদ্দেশ্যে তুমি জানানে পঞ্চায়তখন এখন খুব গুৰুত্বপূৰ্ণ পঞ্চায়ত হৈছে এটা খুব গুৰুত্বপূৰ্ণ অনুষ্ঠান সমাজৰ পৰিৱৰ্তনৰ কাৰণে অৰ্থাৎ সমাজ পৰিৱৰ্তনৰ কাৰণে পঞ্চায়তখন এটা খুব গুৰুত্বপূৰ্ণ ইনষ্টিটিউচন মিন্স অনুষ্ঠান গতিকে তুমি জানানে সেই বুলি কৈছে The Constitution of India grants power to the panchayat to raise taxes, plan development schemes and work for local development. অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ আমাৰ নীতি নিৰ্দেশনা ক'ত আছে আমাৰ সংবিধানখনত আছে হয় নহয় আমি সংবিধান সকলোৱে মানি চলিব লাগে গতিকে আমাৰ এই ভাৰতীয় সংবিধানে পঞ্চায়তক কি কৰিছে কিছুমান ক্ষমতা প্ৰদান কৰিছে grants that means মানে power grants হৈছে কি মানে কি প্ৰদান কৰা বা পাৰমিট কৰা এলাও কৰা ইয়াত হেতু বুজাইছে এইটো টেক্সট যে আমাৰ ভাৰতীয় সংবিধানে পঞ্চায়তক ক্ষমতা প্ৰদান কৰিছে কি ক্ষমতা প্ৰদান কৰিছে টু ৰেইজ টেক্সেছ অৰ্থাৎ কৰ বৃদ্ধি কৰিবলৈ প্লান ডেভেলপমেন্ট বিভিন্ন ধৰণৰ
আঁচনি ডেভেলপমেণ্ট স্কিম বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি পৰিকল্পনা কৰিবলৈ এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট আৰু স্থানীয় বিকাশৰ কাৰণে কাম কৰিবৰ কাৰণে কি কৰিছে আমাৰ সংবিধানে পঞ্চায়তক ক্ষমতা প্ৰদান কৰিছে এতিয়া ডক্টৰে দেউতাকক সুধিছে হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু ফাদাৰ যে দেউতা আপুনি কেনেকুৱা ধৰণৰ কাম কৰে অৰ্থাৎ তেওঁ পঞ্চায়তৰ অৰ্থ সম্পৰ্কে ডক্টৰীক ক'লে তাৰপিছত ডক্টৰৰ মনলৈ প্ৰশ্ন আহিছে যে দেউতাকে কেনেকুৱা ধৰণৰ কাম কৰে অৰ্থাৎ দেউতাকে পঞ্চায়ত অফিচত কাম কৰে হয়নে নহয় চ' পঞ্চায়ত অফিচত তেওঁ কাম কৰাৰ কাৰণে তেওঁ ইয়াৰ এইটো বুজাইছে যে পঞ্চায়তে আচলতে কি কাম কৰে কংকে মিলি ডক্টৰীক উদ্দেশ্যি ক'লে উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ ব্ৰিজেছ হাউচেছ ফৰ দ্য পুৱাৰ এণ্ড চ' অন কংকে মিলি তেতিয়া ক'লে যে আমি যিবোৰ গাঁৱৰ ৰাস্তা আছে সেইবিলাক বনাওঁ নাইবা মেৰামতি কৰোঁ ৰিপেয়াৰ মানে মেৰামতি কৰা কি বনাই বা পুনৰ মেৰামতি কৰে ৰাস্তা নদী দুখীয়া লোকসকলৰ বাবে ঘৰ আৰু ইত্যাদি এনেবিলাক কাম কৰে তাৰপিছত ডক্টৰীয়ে কৈছে where do you get all the money from অৰ্থাৎ আপোনালোকে এইসমূহ কাম কৰিবলৈ অৰ্থাৎ এই ৰাস্তা বনাবলৈ হওক বা দলং বনাবলৈ হওক ঘৰ বনাবলৈ হওক এইবিলাকৰ কাৰণে আপোনালোকে পইচা ক'ৰ পৰা পায় তেতিয়া কংকে মিলি কৈছে a good question এটা খুব ভাল প্ৰশ্ন অৰ্থাৎ তেওঁলোকে পঞ্চায়ত অফিচৰ পৰা সকলোতে পঞ্চায়তে আমাৰ গ্ৰাম্য বা গাঁওবাসী ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন কাম কৰে কিন্তু সেই কাম কৰিবলৈ বাবে তেওঁলোকে এই টকা পইচা ক'ৰ পৰা পায় সেইকাৰণে কৈছে কংকে মিলিয়ে a good question এটা খুব ভাল প্ৰশ্ন The panchayat raises a little money from taxes on vehicles, river ghats, bazaars and bills, etc. অৰ্থাৎ পঞ্চায়তে কি কৰিব পাৰে যেহেতু কনষ্টিটিউচনে আমাক পঞ্চায়তক ক্ষমতা প্ৰদান কৰিছে গতিকে কি কৰিব পাৰে যিবোৰ গাড়ী মটৰ চলে সেই গাড়ী মটৰৰ ওপৰত কি কৰিব পাৰে এটা কৰ বহুৱাব পাৰে বা কৰটো বৃদ্ধি কৰিব পাৰে যান বাহনৰ কৰটো বৃদ্ধি কৰিব পাৰে তাৰপিছত আৰু কি কৰিব পাৰে ৰেজ টেক্সেছ অন ভেহিকেলছ ৰিভাৰ ঘাটছ আমাৰ গাঁৱত বিভিন্ন ধৰণৰ নদী থাকে সেই নদীত বিভিন্ন ঘাট থাকে হয়নে নহয় যিবোৰ আমাৰ জাহাজবিলাকো চলিব পাৰে লুকাহে নদী ঘাটবিলাকৰ ওপৰত মানে কৰ বৃদ্ধি কৰিব পাৰে বাজাৰ্ছ গাঁৱত যিবোৰ বজাৰ থাকে সেই বজাৰ এণ্ড বিলছ আৰু যিবিলাক বিল জান জুৰি থাকে তাৰ ওপৰতো কি কৰিব পাৰে টেক্স বৃদ্ধি কৰিব পাৰে আৰু তাৰ পৰাই তেওঁলোকে কি কৰিব পাৰে পইচা পায় অৰ্থাৎ গাঁওবাসীয়ে তেওঁলোকে য'ত মানে এইবিলাক বিল আছে বা বজাৰ ৰিভাৰ ঘাট আছে য'ত তেওঁলোকে কাম কৰে তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগে পঞ্চায়তক কিছু টেক্স দিব লাগে এই টেক্সবিলাকে কি কৰা হয় সেই পইচাৰে গাঁৱৰ বিকাশৰ কামত খটুৱা হয় Now Doctor, is that money enough to do so much work? কৈছে যে আপোনালোকে মানে এই টকা পইচাখিনি যিবোৰ আমাৰ টেক্সৰ জৰিয়তে আপোনালোকে বজাৰত হওক বিলত হওক ৰিভাৰ ঘাট হওক ভেহিকেলৰ ওপৰত গাড়ী মটৰৰ ওপৰত যিবিলাক কৰ লগায় সেই কৰে যথেষ্ট হয়নে এই সকলোবিলাক কাম কৰিবৰ কাৰণে ইমানবোৰ কাম কৰিবৰ কাৰণে ডক্টৰীৰ মনত প্ৰশ্ন জাগিছে তেতিয়া কংকে মিলি দেউতাকে ক'লে We get an annual grant from the Panchayat and Rural Development Department of the government. আৰু তাৰ উত্তৰত তেওঁ কি কৈছে যে আমি আমাৰ চৰকাৰৰ যিটো পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ আছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ সেই বিভাগৰ পৰা চৰকাৰ সেই বিভাগৰ পৰা আমি বছৰেকীয়া এক পুঁজি লাভ কৰোঁ ইয়াত গ্ৰাণ্টটোৱে পুঁজি বুজাইছে আৰু ইয়াৰ আগৰ গ্ৰাণ্টটো যি বুজাইছে সেইটো প্ৰদান কৰা বা এলাউ কৰাটো বুজাইছিলে সেই পুঁজি লাভ কৰোঁ দ্য লোকেল MLA তাৰপিছত or ministers can also contribute substantially if they wish আৰু যিবোৰ আমাৰ লোকেল মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি আছে যিবোৰ বিধায়ক আছে মিনিষ্টাৰ আছে তেওঁলোকেও কি কৰিব পাৰে যদি ইচ্ছা কৰে বহু পৰিমাণে টকা পইচা কন্ট্ৰিবিউট বা দান দিব পাৰে বৰঙণি হিচাপে দিব পাৰে আমাৰ পঞ্চায়তৰ দিব পাৰে গাঁৱৰ উন্নয়ন সাধন কৰিবলৈ এনেদৰে তেওঁলোকে মানে পঞ্চায়তে ক'ৰ পৰা পইচা পায় ইয়াত সেই সোৰ্স অফ মানিটো ইয়াত উল্লেখ কৰিছে উৎসটো উল্লেখ কৰিছে পইচাৰ টকা পইচাৰ উৎসটো ডক্টৰী why don't you build a house for poor dhani nam babu এটা আছে ডক্টৰী মানে প্ৰশ্ন কৰিছে যে আপোনালোকে কিয় খুব বেচেৰা দুখীয়া ধনী ৰামৰ কাৰণে
এটা ঘৰ সাজি নিদিয়ে বাবু দেউতাকক বাবু হিচাপে যেটো সম্বোধন কৰিছে যে আপোনালোকে কিয় দুখীয়া ধনীৰামৰ কাৰণে এটা ঘৰ সাজি নিদিয়ে তেতিয়া কংকে মিলিয়ে ডক্টৰীক উদ্দেশ্যি ক'লে ধনীৰাম দ্য মেন উইথ নো লেগ ধনীৰাম সেই মানুহজন যাৰ ভৰি দুখন বা ভৰিখন নাই we did build a house for him last year but he left it after his mother died এসে আমি তেওঁৰ কাৰণে যোৱা বছৰ এটা ঘৰ সাজি দিছিলো কিন্তু তেওঁৰ মাতৃৰ মৃত্যুৰ পিছত সেই ঘৰটো এৰি দিলে differently able people like him need help with their daily course তাৰপিছত যে differently able অৰ্থাৎ ইয়াত ধনীৰাম কৈছে যে the man with no legs তেওঁৰ মানে কি ধনীৰামৰ ভৰি নাছিলে অৰ্থাৎ তেওঁ এজন বিশেষভাৱে সক্ষম ব্যক্তি অৰ্থাৎ আমি নৰ্মেল ব্যক্তিসকলে যেনেদৰে কাম বন কৰোঁ তেওঁলোকে হয়তো তেনেদৰে কাম বন কৰিব নোৱাৰে তেওঁলোকে অন্য ধৰণে কাম কৰিবলৈ সক্ষম সেই কাৰণে তেওঁলোকক differently able বুলি কয় বিশেষভাৱে সক্ষম বা দিব্যাংগ বুলিও কোৱা হয় গতিকে তেওঁৰ বাবে ধনীৰামৰ বাবে যোৱা বছৰ পঞ্চায়তে ঘৰ সাজি দিছিলে কিন্তু তেওঁৰ মাতৃৰ মৃত্যুৰ পিছত সেই ঘৰটো তেওঁ এৰি দিলে কিয় এৰিলে তেওঁৰ নিচিনা ব্যক্তিয়ে মানে বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিজৰ দৈনন্দিন জীৱন কাম কৰিবৰ কাৰণে আনৰ ওপৰত আনৰ সহায় ল'বলগীয়া হয় তুমি জানানে সেইকাৰণে মানে আনৰ সহায় ল'বলগীয়া হয় কাৰণে তেওঁৰ হয়তো মাকৰ মৃত্যুৰ পিছত সেই ঘৰটো এৰি দি অন্য ধৰণৰ ব্যৱস্থা কৰি ল'বলগীয়া হৈছিলে ঠিক আছে ডক্টৰী বাবু প্লিজ ডু সামথিং ফৰ দ্য পুৱাৰ মেন কৈছে যে বাবু প্লিজ মানে অনুগ্ৰহ কৰিছে যে মানে খুব ৰিকুৱেষ্ট কৰিছে যে আপুনি এই দুখীয়া মানুহজনৰ কাৰণে কিবা এটা কৰক he spends the bitter cold December nights on the open veranda of our school building কৈছে যে তেওঁ এই ডিসেম্বৰ মাহৰ যেটো শীত যিবোৰ ঠাণ্ডা পৰে সেই ঠাণ্ডা দিনত কি কৰা হয় মানে খুব মানে ইমানেই ঠাণ্ডা পৰে সেই ঠাণ্ডাটো তেওঁ আমাৰ বিদ্যালয়ৰ যি মুকলি বাৰান্দা আছে সেই বাৰান্দাত কটাবলগীয়া হৈছে সো তেওঁ নিজৰ দেউতাকক যেটো পঞ্চায়ত অফিচত কাম কৰে তেওঁক মানে খুব ৰিকুৱেষ্ট কৰিছে তেওঁৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিবৰ কাৰণে এই দুখীয়া মানুহজনৰ কাৰণে কংকে মিলিয়ে কৈছে don't worry we are building a home for people with special needs like him so that they can live with dignity কৈছে যে তুমি চিন্তা নকৰিবা আমি এনে সকল ব্যক্তিৰ কাৰণে কি কৰি আছো যিসকল মানে বিশেষভাৱে সক্ষম বা তেওঁলোকক বিভিন্ন প্ৰয়োজন আছে তেনেকুৱা স্পেশাল নিডস বা বিশেষ প্ৰয়োজনক্ষম ব্যক্তিৰ কাৰণে আমি ঘৰ সাজি আছো য'ত তেওঁলোকে ডিগনিটিৰে জীৱন নিৰ্বাহ কৰিব পাৰিব ডিগনিটি মিন্স মৰ্যাদাৰে সন্মান সহকাৰে তেওঁলোকে তাত জীৱন নিৰ্বাহ কৰিব পাৰিব young people like you should do volunteer work there when you can আৰু তোমালোকৰ নিচিনা এই ডেকা চামে কি কৰিব লাগে স্ব ইচ্ছাই তেওঁলোকৰ তাত কি কৰিব লাগে সেৱা আগবঢ়াব লাগে কাম কৰিব লাগে when you can কৈছে যে তুমি যেতিয়াই পাৰা স্ব ইচ্ছাই তেওঁলোকৰ কাৰণে কি কৰিব পাৰে তাত কাম কৰিব পাৰে অৰ্থাৎ যিবিলাক ঘৰ সাজি দিছিলে এই বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বনাব তাত তেওঁলোকে কি কৰিব পাৰে ভলান্টিয়াৰ হিচাপে কাম কৰিব লাগে বুলি কৈছে দেউতাকে you will see how they learn to do their own course and also paint read play games enjoy other hobbies অৰ্থাৎ তোমালোকে তাত দেখিবলৈ পাবা যে তেওঁলোকে কেনেদৰে নিজৰ দৈনন্দিন কামবিলাক কোৰ্স মানে কি আছে কামবিলাক যেনেকৈ দৈনন্দিন কামবিলাক নিজে নিজে কৰিব পাৰিছে যেনেকৈ পেইণ্ট কৰা ৰং কৰা ৰিড পঢ়া প্লে গেমছ বিভিন্ন খেল খেলা এনজয় আদাৰ হবিজ আৰু অন্যান্য যিবোৰ হবি আছে অৱসৰ বিনোদনৰ কাৰণে সেইবিলাক তেওঁলোকে কি কৰে শিকি এনজয় কৰে you will see how such people can lead normal happy lives and learn to be independent তোমালোকে তাত দেখিবলৈ পাবা কেনে ধৰণে এই সকল ব্যক্তি বিশেষভাৱে সক্ষম ব্যক্তিয়ে তাত এটা খুব নৰ্মেল মানে সাধাৰণ মানে সুখী আৰু মানে স্বাধীনতাৰে ইন্ডিপেন্ডেন্ট মানে কি আনৰ ওপৰত নিৰ্ভৰ নকৰাকে তেওঁলোকে খুব মানে কি সুখীৰে জীৱন নিৰ্বাহ তাত কৰিব পাৰিছে দেখিবলৈ পাবা So Doctory, thank you Babu. I will help you in the panchayat work. Tesa Doctory kole je dhanyabad Babu je moi ki korim I will help you in the panchayat work. Moi panchayator kamot jetia moi dangor hom ki korim sohay korim. Ene dore ki korise telukor majot kothopokothonar
অন্ত পৰিছে ডকচৰী আৰু দেউতাক কংকেমিলিৰ মাজত। অৰ্থাৎ এই কথোপকথনৰ পৰা আজি আমি পাঠটোত কি শিকিলোঁ, পঞ্চায়তৰ বিষয়ে শিকিলোঁ। তোমালোকে আমাৰ বহুতে আমি গাঁৱত বসবাস কৰোঁ, গাঁৱত কি থাকে, পঞ্চায়ত থাকে, আৰু সেই পঞ্চায়তে কি কৰে, আমাৰ যি গাঁওবাসীৰ বা আমাৰ গাঁৱৰ ৰাস্তা ঘাট নদ নদী বা যিকোনো ধৰণৰ কামৰ উন্নতি সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰু এই পঞ্চায়তে কেনেকুৱা ধৰণৰ কাম কৰে আৰু পঞ্চায়তৰ বিভিন্ন কাম কৰিবলৈ যিবোৰ চ'ৰ্চ অফ ইনকাম বা তেওঁলোকৰ চ'ৰ্চ অফ মানি, টকা পইচাৰ যি উৎস, সেইবিলাক আমি গম পালোঁ নিশ্চয়। গতিকে আশা কৰিছোঁ তোমালোকে এই পাঠটো ভালদৰে বুজি পালা। এতিয়া আজি আমি এই পাঠটোত আলোচনা কৰোঁতে কেতবোৰ গুৰুত্বপূৰ্ণ শব্দ পাইছিলোঁ। তাৰ অৰ্থসমূহো এবাৰ চকু ফুৰাওঁ আহাচোন। গ্ৰাণ্টছ, গ্ৰাণ্টছ মিনছ এলাউ or permit a sum of money given by a government or other organization for a particular purpose. অৰ্থাৎ এটা ক্ষেত্ৰত গ্ৰাণ্টছে কি বুজায়, এলাউ কৰা বা পাৰ্মিট কৰা, আৰু আনটা কি বুজায় যে চৰকাৰ বা বিভিন্ন ধৰণৰ অনুষ্ঠানে এটা নিৰ্দিষ্ট উদ্দেশ্য সাধন কৰিবৰ কাৰণে যি পুঁজি প্ৰদান কৰে তাক মানে কি গ্ৰাণ্টছ বুলি কোৱা হয়। নাও ইনষ্টিটিউশ্যন, ইনষ্টিটিউশ্যন মিনছ অৰ্গেনাইজেশ্যন অৰ ছ'চাইটি, অনুষ্ঠান বা সমাজ। ইলেকশ্যন, ইলেকশ্যন মানে গম পাইছা নিশ্চয়, দ্য এক্সাৰচাইজ থ্ৰু হুইচ উই ভোট ফৰ নিউ লিডাৰ্ছ, অৰ্থাৎ সেই ব্যৱস্থা যাৰ জৰিয়তে আমি নতুন নেতা নিৰ্বাচন কৰিবৰ কাৰণে কি কৰোঁ, ভোট প্ৰদান কৰোঁ। চিনচিয়াৰিটি মিনছ ডিভ'শ্যন টু এ পাৰ্পছ, অৰ্থাৎ কোনো এটা কাম সততাৰে কৰা। স্কিম, স্কিম মানে প্লান বা বিভিন্ন আঁচনি। গভৰ্নেন্স, গভৰ্নেন্স মিনছ মেনাৰ অফ গভৰ্নিং অৰ ৰুল, অৰ্থাৎ শাসন কৰাৰ এক প্ৰক্ৰিয়া বা ব্যৱস্থা। চ' ছাবষ্টেন্সিয়েল, ছাবষ্টেন্সিয়েল মিনছ লাৰ্জ ইন চাইজ অৰ এমাউণ্ট, মানে কি বৃহৎ বা এক বহু পৰিমাণে। ৰুৰেল, ৰুৰেল মিনছ ৰিলেটিং টু এ ভিলেজ অৰ দ্য কাণ্ট্ৰি চাইড, অৰ্থাৎ গ্ৰাম্য মানে গাঁৱৰ লগত জড়িত বা চহৰৰ পৰা আঁতৰৰ ঠাইবিলাকক কি বুলি কয়, ৰুৰেল বুলি কয়। নাও টেক্স, টেক্স আমি পাইছিলোঁ, টেক্স মানে কি, দ্য মানি চিটিজেন্স অফ এ কাণ্ট্ৰি হেভ টু পে দ্য গভৰ্ণমেণ্ট টু হেল্প ইট টু ডু ডিফাৰেণ্ট কাইণ্ডছ অফ ৱৰ্ক, অৰ্থাৎ এখন দেশৰ নাগৰিকে তেওঁলোকৰ চৰকাৰক বিভিন্ন কাম কৰিবলৈ সহায় কৰিব পাৰে, যি কি কয় পইচা দিয়ে, সেইটোকে কৰ বুলি কোৱা হয়। কোৱাৰেল, কোৱাৰেল মিনছ এংগ্ৰি ডিছপিউট অৰ আনফ্ৰেণ্ডলি ৰিলেশ্যনছ উইথ ছামৱান, অৰ্থাৎ বিবাদ বা কাৰোবাৰ প্ৰতি অবন্ধুত্বপূৰ্ণ সম্পৰ্ক। ডিগনিটি, ডিগনিটি মিনছ দ্য ষ্টেট অৰ কোৱালিটি অফ বিং ৱৰ্ডি অফ অনাৰ অৰ ৰেচপেক্ট, অৰ্থাৎ মৰ্যাদা বা সন্মান সহকাৰে থকাটো। চ' এতিয়া আমি যিখিনি শব্দ অৰ্থ পালোঁ, সেই শব্দ অৰ্থখিনিয়ে তোমালোকক আমাৰ এই পাঠটোৰ ফাৰ্ষ্ট এক্টিভিটি 1টো কৰিবলৈ সহায় কৰিব। গতিকে সেই এক্টিভিটি 1টো তোমালোকে কৰিবা, আৰু লগতে আজি আমি আলোচনা কৰা পাঠটোৰ ভিত্তিতে তোমালোকলৈ কেইটামান হোমৱৰ্ক আগবঢ়াইছোঁ, সেই হোমৱৰ্কখিনি তোমালোকে ঘৰত কৰি মোক দেখুৱাবা। দ্য ফাৰ্ষ্ট ওৱান ইজ what is the meaning of panchayat long ago and now. Now second one is what kind of work is done by the panchayat, from where does the panchayat get money to perform all its work. এই দুটা তোমালোকে ঘৰত কৰি দেখুৱাবা। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত আমি এটা নতুন পাঠ আৰম্ভ কৰিম। টিল দেন, thank you to all and have a nice day.